2018 চনত যেতিয়া দেউতাক হেৰুৱাইছিলোঁ তেতিয়াই অনুভৱ কৰিছিলোঁ যে আপোনজনক হেৰুৱাৰ বেদনা কিমান সঁচাকৈ নিজৰ আপোনজন যেতিয়া হেৰাই যায় তাৰ পাছতহে অনুভৱ হয় যে এই পৃথিৱীখনত দেউতা মাৰ মূল্য কিমান বেছি আৰু দেউতা মায়ে যে কিমান মৰমেৰে কিমান আবদাল যত্নেৰে কিমান কষ্টেৰে কিমান নিশাত টোপনি ক্ষতি কৰি নিজৰ ল'ৰা ছোৱালীবোৰ তুলি তালি ডাঙৰ দীঘল কৰিছিল আজি মাৰ বহুত বেছি গা বেয়া ৰাতিপুৱাই ফোন পালোঁ ঘৰৰ পৰা একেবাৰে লগে লগে ওলাই মই মাৰ ঘৰ পালোহি অৱশ্যে ভিডিঅ'টো তেতিয়াই কৰিম বুলি ভবাও নহ'ল বা কৰাৰ কথা চিন্তাও কৰা নহ'ল বা সেইখিনি মুহূৰ্তত তেনেকুৱা এটা পৰিৱেশ পৰিস্থিতিও নাছিলে যেতিয়া আহি ডিব্ৰুগড় পালোঁ তেতিয়া ভাবিলোঁ যে মোৰ ভিডিঅ'খিনি দিয়াও পলম হৈছে গতিকে আপোনালোকক কথাখিনিও জনাওঁ লগতে অকণমান আশীৰ্বাদ বিচাৰোঁ নিশ্চয়কৈ আপোনালোকে আশীৰ্বাদ কৰিব যাতে মা খুব সোনকালে ভাল হয় এসপ্তাহমানৰ আগতে মায়ে চোতালতে হঠাতে পৰিলে কেনেকৈ পৰিলে তেওঁ নাজানে বুকুখন তললৈ দি পৰিলে আৰু সেইটো এটা লেচু ল'লে তাৰ পাছত দাদাহঁতে ওচৰৰে যিখন পাঠকো হস্পিটেল তালৈ নিলে তাতে ডাক্তৰে ক'লে ইমান বেছি একো চিন্তা কৰিব লগা নহয় পটককৈ উজত মুজত খাই পৰিলে আৰু বেষ্টৰ ওচৰতে অকণমান দুখ পালে মলম দিলে কিবা কৰিলে তেনেকুৱা হৈ গ'ল কিন্তু তাৰ পাছত দেখিলোঁ 3 দিনমানৰ পাছত মাৰ বিষ অনুভৱ হ'ল আৰু যিমানেই যি হ'লেও যেতিয়া তেনেকুৱা এটা অৱস্থা মাকৰ হয় তেতিয়া কোনেওতো চাই থাকিব নোৱাৰে প্ৰথমতে আমি য'ত দেখুৱাইছিলোঁ তাত আমাক অপেক্ষা নাৰ্ছিং হোমলৈ পঠিয়াই দিলে আৰু এতিয়া মাক হুইল চেয়াৰত বহুৱাই পেলাই আমি অপেক্ষাৰ ভিতৰলৈ লৈ গৈছোঁ কাৰণ মায়ে খোজকাঢ়িবলৈ অসুবিধা পাইছে আমি আহি নীতিন ছাৰৰ ওচৰ পালোহি আৰু নীতিন ছাৰকে মাক দেখুৱাবলৈ ল'লোঁ আৰু আপোনালোকে যে এই ভাইটিটো দেখিছে এই ভাইটিটো আমাৰ কেতিয়াও চিনাকি নাছিলে কিন্তু বহুত বেছি সি সহায় কৰিলে সকলোকে আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত আপোনালোকৰ পৰা লাইক কমেণ্ট একোৱেই বিচৰা নাই মাত্ৰ মোৰ মাৰ কাৰণে বিচাৰিছোঁ অলপমান আশীৰ্বাদ কাৰণ মানুহৰ আশীৰ্বাদত বোলে বহুত বেছি শক্তি থাকে আৰু আপোনালোকে কমেণ্টত মাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি কিবা এষাৰ মন্তব্য অন্ততঃ লিখি যাব আমাৰ চেংনাঙৰ কাৰণে যেনেকৈ ডাইপাৰ কিনো মাৰ কাৰণেও আজি এটা ডাইপাৰ কিনি ল'লোঁ কথাতে কয় বোলে শিশুকাল আৰু বৃদ্ধকাল একেই এটা মেচিন দিছে মেচিনটো তেনেকৈ ফুৱাবলৈ দিছে প্ৰথমতে উশাহটো টানি ল'ব লাগে তাৰপিছতে ফুৱাই দিব লাগে আৰু সেইটোৱে বোলে হাৰ্টৰ কিবা এটা টেষ্ট কৰে আগতে অৱশ্যে মই এইটো দেখাও নাছিলোঁ পোৱাও নাছিলোঁ মাক লৈ আহি প্ৰথম এইটো অভিজ্ঞতা হৈছে মাৰ বহুতকেইটা টেষ্ট দিয়া হ'ল টেষ্টখিনি কৰিলে এতিয়া বহি আছে আৰু দুটামান টেষ্ট কৰিব লাগিব এতিয়া যাব লাগিব এক্সৰে কৰিবলৈ ঘৰৰ পৰা অহাৰ পাছত ডাক্তৰৰ ওচৰত দেখিলে বেমাৰ ভাল হৈছে বহুতখিনি এতিয়া ভাল নিচিনা লাগিছে ইমান বেছি ভয় লাগিছিলে এয়া কথা পাতিছে ধুনীয়াকৈ অকণমান ভাল লাগিছে নাই লাগিছে লাগিছে ন ভাল লাগিছে আৰু ভাল লাগি যাব আপোনালোকে আশীৰ্বাদ কৰিব লাহেকৈ কোৱা এঘুট এঘুটকৈ খোৱা কি হ'ল নোৱাৰিছা নি খাবলৈ পাৰিবা নাই আজি মানে কি হ'ল জানা আমাৰ গাড়ী এইখিনিতে আমি কেইবাপাকো ঘূৰাই আছোঁ এইফালে ওৱান ৱে কৰি দিলে যে মই গৈ আছোঁ বোলা মই নুঠোমাও ব'লা মই খোজকাঢ়ি গৈছোঁ এইখিনিৰ পৰা এতিয়া সেই HMলৈ মাক এখনতে পঠিয়াই দিছোঁ নহ'লে মানে কি হয় গাড়ীখন এপাক এপাক একদম এইফালৰ পৰা এপাক ঘূৰিব লগা হৈ গৈছে ওৱান ৱে কৰি দিলে যে এইফালে নমাই এইখিনিতে থয় আকৌ এইফালৰ পৰা যায় সেইফালে আজি মানে এনেকুৱাই হৈছে তাতে গাড়ী ৰাখিবলৈ জেগা নাই সোণটো আহি পেলাই ইয়াত গাড়ী ৰাখিছিলে আৰু এইফালে বহুত বস্তু বাহানি দেখিছে আৰু আপোনালোকে হস্পিটেল অহা বুলি ক'লে আৰু মাক য'তে ত'তে খুৱাব নোৱাৰি সেইকাৰণে লৈ আহিছিলোঁ ভাত বৌয়ে ৰান্ধি মেলি একদম ধুনীয়াকৈ দি পঠাইছে এতিয়া মাক ভাতকেইটা ইয়াতে খুৱাই লওঁ আৰু বাকী কি কি প্ৰব্লেম হ'ল কি কথা গোটেইখিনি আপোনালোকক নিশ্চয়কৈ জনাম আৰু এতিয়া ধুনীয়াকৈ মনটো অকণমান ভাল লাগিছে তেওঁ ধুনীয়াকৈ এতিয়া খোজ চোজ কাঢ়িছে লাহে লাহে আৰু খালি ধৰি দিব লগা হৈছে অকণমান এইখিনি জেগাখিনিও ভাল যে এইফালে চাহপাতৰ বাগান এইবোৰ দেখিলে এনেও মনটো ভাল লাগে তেওঁ অকণমান এতিয়া ভাল পাইছে আৰু ডাক্তৰৰ ওচৰলৈ আহিলে মানুহৰ এনেও বেমাৰ ভাল হয় বুলি কয় যে তথাপিও বহুকেইটা চেকআপ কৰা হ'ল আৰু টেষ্টবিলাক কৰাৰ পিছত ৰিপৰ্ট ওলাওঁতেতো দেৰি লাগে 5টা 5:30 বাজিব বুলি কৈছে তাৰ আগলৈকে এতিয়া ইয়াতে অকণমান ৰ'ব লাগিব আৰু এতিয়াহে আমাৰ মুখতো হাঁহি ওলাইছে আগফালেহে বহে নি হ'ব নি তেতিয়াহ'লে হেৰি কৰিবা সোণটো ধৰি দিয়া তথাপিতো নোৱাৰে তেওঁ তেনেকৈ
হস্পিটেললৈ অহা মানুহেহে গম পায় যে এনেকুৱা জেগালৈ আহিলে কিমান কি প্ৰব্লেমত ভুগিব লগা হয়। এনেকৈ দেখিছে মাক লৈ ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছোঁ। এতিয়া গৈছিলোঁ ব্ৰহ্মপুত্ৰ ডায়েগনষ্টিকলৈ আৰু তাৰ পৰা আকৌ আহিব লগা হৈছে ASMলৈ। কিন্তু আজি নিজৰ গাড়ী থাকিও এনেকুৱাকৈ আমি ঘূৰিব লগা হৈছে, কাৰণ ইয়াতে ওৱান ৱে বহুত জেগাত, গতিকে গাড়ীখন এফালে নি আকৌ ইফালৰ পৰা ঘূৰি আহিব লগা হয়। মানে তাৰ মাজতে ইফালৰ পৰা সিফালে টেষ্টখিনি কৰি আছোঁ, কিন্তু কেতিয়াবা যে ভুল কিছুমান ৰৈ যায়। আমিতো যিমানখিনি টেষ্ট দিছে চব কৰিলে বুলি ভাবিলোঁ। ASMত মানে কি হ'ল, দুটামান টেষ্ট কৰিব থাকি গ'ল। এতিয়া ৰিপৰ্টখিনি আনিবলৈ যাওঁতেহে গম পাইছে যে তাতে দুটামান টেষ্ট বাকী থাকি গ'ল। তাতে দাদা আছে, দাদা ল'ৰাটো আছে। আকৌ এতিয়া ব্ৰহ্মপুত্ৰত বেলেগ এজন ডাক্তৰৰ টিকেট কাটিব লাগিব। সেই টিকেট কাটিবৰ কাৰণে আমাৰ কোনটো আৰু বুমণি তাত আছে। মাক লৈ পেলাই মই আকৌ এখন ই ৰিক্সাত উঠি এতিয়া আকৌ আহি আছোঁ। এইফালে চাওক, গোটেই দিনভৰ আজি এনেকৈয়ে ঘূৰি ফুৰিছোঁ। অ' ভাইটি, ই ৰিক্সা যেতিয়া প্ৰথম ওলাইছিলে তো বহুত মানুহে কৈছিলে জানানে যে ই ৰিক্সাবোৰৰ পৰা গণ্ডগোল হৈছে। তো আজি আমি যিটো ভুগিছোঁ, ই ৰিক্সা নথকা হ'লে আমাৰ বহুত প্ৰব্লেম হ'ব। তো সেইকাৰণে যেতিয়া মানে এনেকুৱা হয় তেতিয়াহে মানুহে বুজি পায়। নিজৰ গাড়ীত ঘূৰি ফুৰিলে মানুহে বুজি নাপাব ন। অঁ তাকে বহুত দিগদাৰী হয়। সেইফালে দাদা আৰু সোনকণ সেয়া অঁ ভালকৈ নিবা দেই। ইমান ধুনীয়াকৈ হাঁহি হাঁহি নিছে ই। একাপ লাল চাহ নাখালে মাৰ বোলে খুব মূৰটো কামুৰি থাকে। সেইকাৰণে ASMৰ ভিতৰতে যিখন কেণ্টিন আছিলে তাৰ পৰাই মাক একাপ চাহ দিলোঁ। অৱশ্যে ময়ো চাহ একাপ খাই ল'লোঁ। চাহ খাইছোঁ চাহ খাইছোঁ এনেকৈ কৈ দিয়া আৰু তাৰপিছতে ঘৰলৈ যাম আৰু ন, খাই বৈ ৰিপৰ্টখিনি লৈ। আৰু যিটো ভাইটিয়ে মাক ভিতৰলৈ আনিছিলে, ল'ৰাটো বৰ মৰম লাগিলে। সৰু ল'ৰাবিলাকে ইমান মানৱ সেৱা কৰি আছে। হয় সিহঁতি পইচা পাইছে, কিন্তু এইটোতো এটা মানৱ সেৱাই। তাকো ক'লোঁ কিবা এটা খাই ল'বলৈ। প্ৰথমতে সি খাবলৈ মান্তি হোৱা নাছিলে যদিও মোৰ অনুৰোধত সি এটা ঠাণ্ডা নিজেই উলিয়াই লৈ খালে। দেখি কিবা এটা ভাল লাগি গ'ল। ৰাস্তা বেয়া কাৰণে কষ্ট পাইছে। আকৌ মায়ে কৈ আহিছে আজি বৰ কষ্ট পাইছোঁ বুলি। এইখন আমি আকৌ আহি ব্ৰহ্মপুত্ৰ পালোঁহি। কি হয় আৰু মানে ডাক্তৰৰ আমি কেইবাজনো ল'ব লগা হৈছে যে। গোটেইখিনি টেষ্ট কৰা হ'ল। ডাক্তৰে এডভাইচ দিলে যে আমি ছিট ল'ব লাগিব, মানে মাক ছিটটো দিলে। এইফালে মা ইয়াতে অকণমান এনেকৈ আনি পেলাই খুৱাই দিছোঁ। গোটেই দিনটো তেওঁ ঘূৰি ফুৰি ইমানেই বেছি ভাগৰুৱা হৈছে। আৰু এইফালে এইটো দাদা, ইও একদম ৰাতিপুৱাৰ পৰা দৌৰি দৌৰি মানে তাৰ অৱস্থা বেয়া হৈ গৈছে। এটা অকণমান ৰেষ্ট লৈছে। এতিয়া থাকিম বুমণি আৰু মই। সোণটো দাদা আৰু সোণকণ যাবগৈ এতিয়া ঘৰলৈ। 2-3 দিন থাকিব লাগিব বুলি কৈছে। গতিকে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ যাতে আমি সোনকালে ভাল হৈ, মা সোনকালে ভাল হৈ যাতে আমি ঘৰলৈ উভতি যাব পাৰোঁ। সৰু মানুহৰ নিচিনাকৈ বোলে ভয় লাগিছে, চব ভয় লাগি পেলাই বোলে ঘামি গ'লোগৈ। এইফালে কেন্দুলা লগালে, কেন্দুলা লগাওঁতে যিটো কান্দন মাৰিছে একদম সৌচনীৰ নিচিনাকৈ। কোন হয়নো বাৰু? কোন হয়? তোমাক যে বৰ ধুনীয়া ধুনীয়া বুলি কৈছিলে, সেইবোৰ মানুহক কৈ আছোঁ আকৌ। আপোনালোকে কৈছিলে ন মা বৰ ধুনীয়া বুলি। আকৌ ধুনীয়াজনী হৈ যাতে টকটকাই থাকিব পাৰে তাৰ কাৰণে আশীৰ্বাদ কৰিলে হ'ল আৰু ন। আমি আছোঁ অপেক্ষা নাৰ্ছিং হোমত, অপেক্ষা হস্পিটেলত। 2টা দিনে থাকোঁনে এতিয়া কি হয়। আমিতো সোনকালে যাবলৈ পালে সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তো সোনকালে ঘৰলৈ যাবলৈ মন যায়। ঘৰখনৰ নিচিনা একোৱে হ'ব নোৱাৰে যিমানেই যি হ'লেও। তথাপিও ডাক্তৰৰ এডভাইচ থাকিব লাগিবই, চিকিৎসাখিনি কৰিব লাগিবই। তো এতিয়া শুভৰাত্ৰি জনাইছোঁ। এতিয়া আমি গা পা ধুই অকণমান ফ্ৰেছ হৈ লওঁ। আৰু ইয়াতে যিখিনি আছে গোটেইখিনি সুবিধা পাইছোঁ। যিহেতু ফোন কৰিলোঁ অলপতে। এতিয়া আহিব মাৰ কাৰণে খানা, অকণমান প্লেইন ৰাইচ, দালি, চব্জি, বইল চব্জিয়ে দিব বোলে। তেনেকৈ কৰি পেলাই মাৰ কাৰণে দিছোঁ। আৰু আমি এতিয়া কি খাম কি নাখাম সেইটো চিন্তা কৰিম। আৰু ভোক চোক নাইকিয়াই হয় দেখোন হস্পিটেলত থাকিলে। তো সেইটোৱে। বাকীখিনি চব মানে ৰুমটো বিশেষকৈ মা থাকিব পৰা, যিটো মানে খুব ব্লক নিচিনা হ'লে থাকিওতো ভাল নালাগে, তেনেকুৱা নিচিনা। এইফালে সোণকণ, এইফালে সোণটো। বেগকেইটা আনিলা? সোণটো বেগ নাই, কাপোৰ কানিও তেনেকৈ বহুত বেছি অনা নহ'ল। তথাপিতো মই এনেই সোমাই আনিছিলোঁ থাপতে 2-3 যোৰ। তো বুমণিৰ কাৰণেও তেনেকৈ ক'লোঁ লৈ লোৱা মাৰ কাৰণেও তেনেকৈ লৈ আহিলোঁ। কিন্তু চেণ্ডেল আনিব থাকিলে, মোৰ ব্ৰাছ আনিলোঁ, সিহঁতৰ ব্ৰাছ আনিব থাকিলে। এতিয়া ইয়াতে তলতে পামেই নে নেপামেই নে। আৰু ইতিমধ্যে এতিয়া প্ৰায় 9টা বাজিছে। 9টা বজাততো দোকানো তেনেকৈ খোলা নহ'ব। তথাপিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ।
ভিডিঅ'খিনি দিয়াটো লেট হৈছে সেইকাৰণে লেট হৈছে গম পাইছে আপোনালোকে আৰু তো বাই বাই শুভৰাত্ৰি